হোজাৰ মুৰাঝাৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদ কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ অসম ছাত্ৰ সন্থা জিন্দাবাদ 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 অসম চৰকাৰৰ মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্ত বাতিল কৰক মুৰাঝাৰ কলেজৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি মুৰাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই মুৰাঝাৰৰ আকাশ বতাহ কঁপাই তোলে। ৰাজ্যখনৰ চৰকাৰে ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় অসমীয়া ভাষাৰ সলনি ইংৰাজী মাধ্যমত কৰিব বিচাৰিছে। অসমীয়া ভাষাৰ সলনি ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান কেতিয়াও হ'ব নোৱাৰে আৰু আমি কেতিয়াও হ'বলৈ নিদিও বুলি প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে। অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাহে থাকিব লাগিব। ইয়াৰ সলনি ইংৰাজী ভাষা শিক্ষাৰ মাধ্যম হ'ব নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাই আজিৰ পৰা তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। অসম চৰকাৰে সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি মুৰাঝাৰ ছাত্ৰ সন্থাই ঘোষণা কৰে। আমাৰ মূল দাবী হৈছে অসম চৰকাৰে যি কেবিনেট সিদ্ধান্ত লৈছিলে মাধ্যম বিৰোধী তো ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ। এই কেবিনেট সিদ্ধান্ত বাতিল কৰিব লাগে। যেতিয়ালৈকে ইয়াৰ বাতিল নকৰে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কিয়নো এই চৰকাৰে এনেকুৱা এটা কি কৰিব বিচাৰে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই ইঞ্জিনিয়াৰিং বা ডক্টৰ তেখেতে নিজ মাতৃভাষাতে পঢ়াৰ কৰিব বিচাৰিছে বা আহ্বান কৰি আছে। সেই সময়ত অসম চৰকাৰে হিমন্ত চৰকাৰে আৰু আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰাঙে এনেকুৱা কি আহিল তেখেতে আমাৰ অসমীয়া ক্লাছ 6ৰ পৰা যি আছে দুটা ছাবজেক্ট হৈছে আমাৰ গণিত আৰু বিজ্ঞান। এই দুয়োটা বিজ্ঞানত ইংৰাজীত পঢ়াব বিচাৰি ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। ইয়াৰ আমি কোনো প্ৰকাৰে মানি নলওঁ। সদৌ অসম ছাত্ৰ সন্থা ইয়াৰ মানি নলওঁ। আগতেও আমি ইয়াৰ বিৰোধিতা কৰিছোঁ, আজিও বিৰোধিতা কৰিছোঁ আৰু আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যেতিয়ালৈকে এই বিষয়ে তেখেতে কোনো পদক্ষেপ নলয়, বাতিল নকৰে, তেতিয়ালৈকে আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। আমাৰ আগতেও আজিও আমাৰ প্ৰথমটো কাৰ্যসূচী লৈছোঁ আমাৰ মুৰাঝাৰ মহাবিদ্যালয় সন্মুখ ২৭ তাৰিখে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে। এই 2 মাহ জোৰা আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে। আৰু এটা কথা ইয়াতে স্পষ্ট কৰি দিব বিচাৰিছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী যদি কিবা এটা হয় ইয়াৰ সম্পূৰ্ণ দায়িত্ব কিন্তু অসম চৰকাৰ।